নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজিৰ এডভাৰ্টাইজমেণ্টটো আহিছে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ, আৰু যিটো ৰিজনেল অফিচ শ্বিলঙত আছে আৰু ছাব অফিচ গুৱাহাটীত আছে। তেওঁলোকে এটা ৱাক ইন ইণ্টাৰভিউ এৰেঞ্জ কৰিছে, য'ত কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পোষ্ট আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কেনেকৈ দিব, বয়সৰ সীমা, গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এইখন এডভাৰ্টাইজমেণ্টখন, যিটো ৱাক ইন ইণ্টাৰভিউ আপোনালোকে স্ক্ৰীণত দেখিছে, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ আছে। আৰু ইয়াৰ প্ৰথমটো পষ্ট হৈছে কনচালটেণ্টৰ পষ্ট হয়। ইয়াত নাম্বাৰ অফ পষ্ট দুটা আছে। 40,000কৈ দিব ফিক্স পে', যিহেতু পাৰ্মানেণ্ট পষ্ট নহয়, কণ্ট্ৰেকচুৱেল হয়। আৰু 1 ইয়াৰৰ বাবে থাকিব ইনিচিয়েলি কণ্ট্ৰেক্টটো। বয়সৰ সীমা 27 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স বা বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি। আৰু 1 পৰা 3 বছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে। আৰু MS অফিচৰ নলেজ থাকিব লাগিব, অৰ্থাৎ কম্পিউটাৰৰ। আৰু মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স উইথ ফৰেষ্ট্ৰি যদি আছে কাৰোবাৰ, তেতিয়া তেওঁলোকে প্ৰিফাৰেঞ্চ পাব এই পষ্টকেইটাৰ বাবে। আৰু দ্বিতীয় পষ্টটি হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতো দুটা পষ্ট আছে। চেলাৰী ইয়াত 25,000কৈ দিব পাৰ মান্থ। আৰু বয়সৰ সীমা 20ৰ পৰা 33 বছৰ দিছে। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ডিচিপ্লিনৰ পৰা। আৰু লগতে টাইপিং স্পীড লাগিব 30 ৱৰ্ড পাৰ মিনিট। আৰু যিসকল যদি কেণ্ডিডেটছ উইথ হায়াৰ কোৱালিফিকেশ্যন আৰু কম্পিউটাৰ নলেজ যাৰ হাই কোৱালিফাইড হয়, তেওঁলোকে প্ৰিফাৰেঞ্চ দিব বুলি কৈছে। আৰু অলৰেডি মই ক'লোৱে যে কণ্ট্ৰেকচুৱেল হ'ব, 1 ইয়াৰৰ হ'ব। আৰু যিসকল ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেট হয়, তেওঁলোকে ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 25 তাৰিখে, 25 মাৰ্চত হ'ব। আৰু ইণ্টাৰভিউটো শ্বিলঙতে হ'ব, তেওঁলোকৰ যিটো হেড অফিচ, ৰিজনেল অফিচ। ৰাতিপুৱা 11 বজাৰ পৰা হ'ব। ইয়াত এড্ৰেছটো দিয়া আছে। আৰু প্লেইন পেপাৰত লৈ যাব লাগিব এখন এপ্লিকেশ্যন, আৰু লগতে যিখিনি লাগতিয়াল ডকুমেণ্টছ, গোটেইখিনি লৈ গৈ পেলাই এটেণ্ড কৰিব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।